মহিলা সবলীকৰণৰ লক্ষ্যৰে ৰাজ্যত দেশৰ ভিতৰতে সৰ্ববৃহৎ আঁচনি আত্মসহায়ক গোটৰ সকলো মহিলালৈ আগবঢ়াব অনুদান বিহালীত হ'ব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভণি নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰাখিলে মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ মহিলা উদ্যমিতা আঁচনিক দেশৰ ভিতৰতে সৰ্ববৃহৎ মহিলা সবলীকৰণ আঁচনি আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন বিত্তীয় বৰ্ষ অৰ্থাৎ 1 এপ্ৰিলৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মুখ্যমন্ত্ৰীৰ এই আঁচনি আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যলৈ 10,000কৈ ধন আগবঢ়াব ৰাজ্য চৰকাৰে অহা 1 এপ্ৰিলত বিহালী বিধানসভা সমষ্টিত ৰাজ্য চৰকাৰে এই আঁচনিৰ শুভাৰম্ভ কৰিব প্ৰথম পৰ্যায়ত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকাকৈ আৰু দ্বিতীয় পৰ্যায়ত 25,000 টকাকৈ লাভ কৰিব 25,000 টকাৰ ভিতৰত 50% ৰাজ্য চৰকাৰে আৰু 50% ধন বেংকৰ পৰা মহিলাসকললৈ যাব ৰাজ্যত আত্মসহায়ক গোটৰ সৰ্বমুঠ 36 লাখ মহিলা সদস্য আছে অৱশ্যে 3টাতকৈ বেছি সন্তান থকা মহিলা এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ মটক আৰু চাহবাগিচাৰ মহিলাৰ 4টা সন্তান থাকিলেও এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব পাৰিব ইফালে ৰাজ্য চৰকাৰে সৰ্বমুঠ 36 লাখৰ ভিতৰত অসমৰ 29 লাখ মহিলা এই আঁচনিৰ বাবে উপযুক্ত বুলি ঠাৱৰ কৰিছে বৃহস্পতিবাৰে লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলযোগে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফ্ল্যাগশিপ স্কিম আমি এনাউন্স কৰিছিলো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই আঁচনিটো হল বেসিক্যালি যে আমাৰ সেলফ হেল্প গ্ৰুপত যিসকল মহিলা আছে তেওঁলোকে বেংকৰ পৰা লোন পায় এজ এ গ্ৰুপ হিচাপে যে 10 গৰাকী মহিলাৰ মাজত তেওঁলোকে লোন পায় আৰু 10 গৰাকীয়ে যদি বেংকৰ লগত এগৰাকীৰো যদি কিবা লেনদেন বেয়া থাকে গোটেই গ্ৰুপটোৱে লোন নাপায় আৰু লোন পালেও গ্ৰুপটোৰ ভিতৰত লোন পায় গতিকে ম্যাক্সিমাম সামূহিক কাম কৰিব লাগে ব্যক্তিগত কাম কৰিব নোৱাৰে সেইকাৰণে আমি দুটা লক্ষ্য কৰিছিলো যে আত্মসহায়ক গোটৰ আন্দোলনটো অসমত যথেষ্ট পুৰণা 36 লাখ মহিলা সংগঠিত হ'ল এতিয়া তেওঁলোকৰ আমি সামূহিক কাম আৰু ব্যক্তিগত প্ৰয়াস আমি দুইটাকে সমান্তৰালভাৱে লৈ যাব খুজিছো তেওঁলোকৰ এটা চ্যানেল ওপেন হৈ আছে যে বেংকৰ পৰা তেওঁলোকে সামূহিকভাৱে লোন ল'ব পাৰে কিন্তু কোনোবাই ব্যক্তিগতভাৱেও কিবা কৰিব খোজে তেওঁলোকৰ কাৰণে আমি এখন আঁচনি নিৰ্মাণ কৰিছিলো মহিলা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মই ক'ব পাৰো সাবজেক্টটো কাৰেকশ্যন এটা লেটাৰ ডেট কোনোবাই যদি মোৰ ভাবিব পাৰে যে মোৰ ক্লেইমটোত ভুল আছে দিস ইজ ওয়ান অফ দ্য বিগেষ্ট এম্পাৱাৰমেণ্ট স্কিম মহিলাক এম্পাৱাৰ কৰাৰ এইখনে আটাইতকৈ বিগেষ্ট স্কিম ইন আৱাৰ কাণ্ট্ৰি ইয়াত কি হ'ব আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিও আমি ইন্ডিভিজুৱেল দিম তামৰে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইন্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম য'ত নেকি ক্ৰেডিট গ্যাৰান্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খুজো 10 25 50 টোটেলি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ নিউজ ডেস্ক ৰিপোৰ্ট পিবি সংবাদ
ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন আমি খোজ দিম জনতাৰ পক্ষত প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত আজি সংযুক্ত হওক বিবি সংবাদৰ সৈতে প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com আমাৰ হোৱাটছএপ নম্বৰ 6001249592